ৰিচিভ কৰ ফোনটো। এতিয়ালৈকে 12 বাৰ ফোন কৰিলো, ৰিং হয় আৰু কাট খাই যায়গে। কলৈ গ'লগে ঐ মোৰ ছোৱালীজনী? মই হলে আৰু চাই থাকিবলৈ নোৱাৰো দেই। ওচৰে পাজৰে গৈ অকণমান বিচাৰ খুচাৰ কৰি চাওঁগে পাই। বলক ময়ো গৈছো। কাৰো পালে পলাই গ'ল নে কিয়ে নে এজনী, হলেওতো ফোনটো ৰিচিভ কৰিবলৈ পায়। ইমান বিজি, এঘণ্টা মানে হ'ল পাই বিজি বুলি কৈ থকা। এবাৰ ৰিং হৈছে দেই, ৰ'ব। উৱা, এবাৰ আকৌ ৰিচিভেই নকৰা হ'ল ফোনটো। আই, ফোনটো বাজি কাট খাই গ'লগে। মা ভোক লাগিছে, আজি ইমান দেৰিলৈকে ভাত দিয়া নাই যে। ৰ ভাতকেইটা বাঢ়ি দিছো তোলে। অথনিতে হ'ল নহয় মোৰ শাক ভাত। মাথাটোৱে কাম নকৰা হৈছে আকৌ। জবা পেহী পুতুককে ঘৰৰ পৰা নাইকিয়া হৈ থাকিলে আকৌ। তই খাই ল, দেউতাই মই পেহীক বিচাৰি আহিহে খামি। এতিয়া মোৰ ভাত নোসোমাই দেই। পেহী কাৰোবালৈ পলাই গ'লগে নি? নে কোনোবাই কিডনেপ কৰিলে? এতিয়ালৈকে একো গমেই পোৱা নাই কলৈ গ'ল কি কথা। তই ভাতকেইটা খাই ল, ঘৰলৈ গৈহে গম পাম আৰু। দেউতা, আজিকালি নহয় জবা পেহী ভাগৰ ঢেৰ মিছ কল আহে, ঢেৰ ফোন আহে, মেছেজো আহে। কি? তই কেনেকে গম পালি? মই জবা পেহী ভাগৰ মোবাইলটো লৈ ৰিলছ বনাই নিদিওঁ জানো ফেচবুকত দিবলৈ? অথনি বনাবলৈ লৈছিলোঁ, বা এঘণ্টাতে 20টামান ফোন আহিছে, মেছেজ আহিছে। এটাও ৰিল বনাব নোৱাৰিলোঁ। এঘণ্টাত 20টা ফোন? কেইটাৰ লগত কথা পাতিলে পেহীয়েৰে? কাৰো লগতো নাই পতা। এটা নাম্বাৰ মোবাইলত ছেভ থকা নাম্বাৰ নহয়, গোটেইকেইটা নতুন বেলেগ নাম্বাৰ। হেৰি, আমি যে অচিনাকি ছোৱালীজনী এনেকে উঠাই লৈ আনিলো ৰাতিখন, পিছত একো অসুবিধা নহয়তো? যিমান যি হলেও এক্সিডেণ্ট হোৱা যে, পুলিচে আমাকে নধৰেগেতো? কি কথা কোৱা হে? আমাৰ বিপদ হ'ব বুলি তাইক আমি তেনেকে ৰাস্তাতে পেলাই থৈ দিম নে? আমাৰ ছোৱালীৰ লগৰ ছোৱালী, দেখা নাই নি? যি হয় দেখা যাব। পুলিচে ধৰিলে ধৰিব আকৌ, মোকহে নিব। হ'ব দিয়ক, এতিয়া ইফালে সিফালে ফোনা-ফোনি কৰি সুধি চাওক কাৰ ঘৰৰ পৰা ছোৱালী হেৰাইছে। এতিয়া আকৌ এনেকে বিচনাত পেলাই থৈ দিলেও নহ'ব নহয়। ভালেকণ দুখ পাইছে, মেডিকেললৈ নিব লাগে সোনকালে। কাৰ ঘৰ জীয়েকৌ তই? মোৰ ঘৰ পদূলিতে আহিনো এনেকে এক্সিডেণ্ট হৈ পৰি থাকিবহি লাগেনে? লগত মোবাইলটোও নাই নহয় কাৰোবালৈ ফোন এটা কৰি দিবলৈ। অকণমান চিনাকি যেনো লাগিছে। বৰ বেছি দূৰৰ ছোৱালী নহ'ব। যি কি নহওক, প্ৰথমতে গাঁওবুঢ়ালৈ খবৰটো দি লওঁ। ঐ জবা! কলৈ গ'লগে বাৰু এজনী সঁচাকে? ইঘৰটো যদি নাই, সিঘৰটো যদি নাই, আলি পদূলিটো যদি ক'তো নাই, গ'ল কলৈ বাৰু তাই? ফোনত তাই কাৰ লগত কথা পাতে বাৰু এনেই? কাৰোবালৈ পলায়ে গ'লগে বা? আছিলেই বা তেনেকুৱা কোনোবা আমি নজনাকে? তেনেকে কোনোবা আছে বুলি আজিলৈকে কিন্তু গম নাপাওঁ দেই। এইকেইদিন অকল মোৰ ভাগৰ পইচাটো কেলে নেপাম বুলিয়ে ইটোলে সিটোলে ফোনা-ফোনি কৰি থকাহে শুনিছিলোঁ। আৰু ফেচবুকতহে ভিডিঅ' চিডিঅ' দিয়াত সেইবোৰ ব্যস্ত হৈ থাকে তাই। কাৰ লগতনো কথা পাতে? দিনৰ দিনটো দেখোন সেইবোৰকে কৰি থাকে। বৰ ডাঙৰ কথা হ'ল দেখোন। ছোৱালীজনী ডাঙৰ নে সৰু? বয়সটো এনে কিমান হ'ব? বয়সটো এনে চেহেৰা চাই অনুমান এটা কৰিবলৈ হ'লে 27, 28, 29 এনেকুৱা মান হ'বগে কাইদেউ। ডাঙৰ ছোৱালী। সিমানটো বয়সৰ ছোৱালী বুলি ক'লে আমাৰ গাঁৱত কাৰ ঘৰত হ'ব বাৰু? আছে। এই আমাৰ গাঁৱৰ সেই LP স্কুলৰ চকীদাৰ ভনীয়েকজনী, জবা, তাইৰ নামটো জবা। এতিয়া ধুনীয়াকে মনত পৰিছে। তাই একমাত্ৰ ডাঙৰ ছোৱালী আছে আমাৰ গাঁৱত। বাকী তেনেকে সিমানটো বয়সৰ ছোৱালী আৰু বেলেগৰ ঘৰত থাকিবলৈ নালাগে মই জনামতে। তাইক মই চিনি পাওঁ বাৰু। আপুনি নহ'লে ফটো একপি মাৰি এইটো নাম্বাৰতে হোৱাটছআপ আছে, এই হোৱাটছআপটোলৈকে পঠিয়াই দিয়কচোন। তাই হ'লে মই লগালগ সিহঁতৰ ঘৰলৈকে যাবগৈ পাৰিম। বাৰু কাইদেউ, মই ফটো পঠিয়াই দিছো ৰ'ব। হেৰা, এইফালে আহাচোন টিককে। ছোৱালীজনী ফটো একপি মাৰি পঠিয়াই দিব লাগে। এইজনীতো আমাৰ গোপালৰ ভনীয়েকজনীয়ে হয়। ভালকে দুখ পালে হপায়। চেহেৰাটোৱে বদলি হৈ থাকিলে দেখোন। পটাপট ভাত পানী কেইটা খাই ঘৰলৈকে পাকটো মাৰি দিওঁ আৰু দেই। ৰাতি হলেও যি হলেও উপায় নাই। গৃহস্থ গোপাল, ঘৰতে আছনে গোপাল? গাঁওবুঢ়া দেউতা, আপুনি? আহিবলগীয়া হলো ডাঙৰ দৰকাৰ এটাত। নাই নি গৃহস্থ নাই নি? গোপাল নাই? ইয়াতো ডাঙৰ ঘটনা এটা ঘটি আছে কাইদেউ। আমাৰ জবা, মানে গোপালৰ ভনীয়েকৰ কথা কৈছো। আজি গধূলি পুৱাই ছোৱালীজনী ঘৰত নাই নহয়। আমাৰ ঘৰলৈ যাওঁ বুলি ওলাই গৈছিলে হেনো ঘৰৰ পৰা। ক'ত আমাৰ ঘৰ নেপালেগে দেখোন। ৰাতি ভাত খাবলৈ বিচাৰ খুচাৰ কৰোঁতেহে গম পাইছে তাই আমাৰ ঘৰতো নাই বুলি। এতিয়া মাকে ককায়েকে আমাৰ ইহঁতৰ বাপেকে বিচাৰি গৈছে। বোৱাৰীজনী আৰু ল'ৰাটো ভয় লাগিছে বুলি কোৱা কাৰণে মই নগলো যেনিবা। ইয়াতে ৰখীয়া হৈ আছো। এয়া তাই গধূলিৰ পৰাই নোহোৱা হৈ আছিলে নি? ক'লৈ গৈছিলে বাৰু ছোৱালীজনীয়ে হে ঘৰটো কৈ থৈ নোযোৱাকে? ময়ো তাইৰ খাতিৰতহে এতিয়া লৈ ধপৰি আহিবলগীয়া হৈছে এই ৰাতিখন। আমাৰ গাঁওখন পাৰ হৈও ইখন গাঁও পোৱাৰ আগত যে চাৰিআলিটো আছে, চাৰিআলিটো পাইছিলেগে তাই।
তাতে কোনোবাই খুন্দিয়াই পেলাই থৈ গ'ল হেনো ভাগ্য ভাল ওচৰতে থকা মানুহ এঘৰে তুলি নি তাইক বিচনাত শুৱাই থৈ দিছেগে তাইক খুন্দিয়াই পেলাই থৈ গ'ল সেইবোৰ কি কথা আকৌ কোনে কৰিলে বাৰু সেইবোৰ কাম সঁচাকে ৰ'ব তেতিয়াহ'লে গাঁও ভাতটা ককাই ক'লে ফোন কৰি মই খবৰটো দি দিওঁ হেল্ল' কচোন ক আহিলে নি ঘৰলে তাই তাই নাই অহা কাইদেউ কিন্তু তাই খবৰ দিবলৈ গাঁওবুঢ়া দেউতাহে আহিছে বৰ ডাঙৰ কথা এটা হ'ল অ' কাইদেউ চাৰিআলিত মই দেখোন আহি চাৰিআলিতে থিয় হৈ আছোহি তেতিয়াহ'লে সুধচোন সুধ কাৰ ঘৰত থৈ দিছে সুধ এইবোৰ কোনে কৰিলে হয় জবা জবা তইনো ঘৰত নোকোৱাকে অকলে অকলে কলৈ যাবলৈ ওলাই আহিছিলি হয় কোনে কৰিলে এখন তোৰ লগত জবা ঐ গোপাল ভেলেঙা লাগিলি যে তই ভনীয়েৰৰ অৱস্থা দেখিছ নাই পটাপট 108 মাত মেডিকেললৈ নিব লাগে মেডিকেললৈ নে ফোন লগাইছো ৰ কোনেনো খুন্দিয়াই থৈ গ'ল মোৰ ছোৱালীজনী কোনে খুন্দিয়াই থৈ গ'ল বাৰু মুখৰ মাত এষাৰ দিবলৈ নোৱাৰা কৰি পেলালে তাই জবা জবা পাগলী কাকো নোকোৱাকে কি দৰকাৰ পৰিছিলে বাৰু তোৰ সেই ৰাতিখন অকলে অকলে চাৰিআলিলৈ যাবলৈ ইমান দৰকাৰ হৈছিলে যদি মোকে কোৱা হ'লে হয় নহয় মই গৈ দিলোহেঁতেন লগত মুখে কথা এষাৰ ক'ব নোৱাৰাকে চকুকেইটা মেলিব নোৱাৰাকে খুন্দিয়াই থৈ গ'ল যে তোক মোবাইলটোনো ক'ত পেলাই থৈ আহিলি কোনে ফোন কৰিছিলে কোনে মাতিছিলে মোবাইলটো থকা হ'লেও অকণমান গম পালোহেঁতেন পেচেণ্টৰ ওচৰত ইমান সময় কেলে বাহিৰলৈ ওলাই দিয়ক দেই আপুনি বাইদেউ পিছত কিন্তু পেচেণ্টৰ কিবা অসুবিধা হ'লে আমাক নক'ব আকৌ যাবা উঠ তই এনেকে পৰি থাকিলে তোক ফেচবুকটোত ভিডিঅ' কোনে দিব বাৰু ডাঙৰ পোনা ঘৈণীয়েকৰ কিমান ভিউজ হৈছে নাই দেখা উঠ নৈ পাৰলৈ গৈ ভিডিঅ' বনাওঁগে আমি আৰু এবাৰ তই গোটেই 5 টকাকেও দিব নালাগে উঠ এনেই মোৰ তাইৰ লগত বৰ আহি নিমিলে বাৰু তাইও মোক ইমান এটা ভাল নাপায় বুলি মই গম পাওঁ হ'লেও আৰু এনেকুৱা কিবা এটা হৈছে বুলি ক'লে অকণমান বেয়া লাগে দেচোন মোকতো আজিলৈকে তাই ভালকে মাতিয়েই পোৱা নাই হ'লেও যায় নি খবৰ এটা লৈ আহিবলৈ দুটাই চাহ পানী দুবাতি বনাই খাই লওঁ তাৰপিছত গ'লেও যাম নগ'লেও নাই তাই সেইকাৰণে দিয়া নাই মানে আজি ভিডিঅ' আমি দুজনী বেয়া হোৱা অৱশ্যে বেছি দিন হোৱা নাই তাইতো এনেও মেডিকেলতহে থাকিব মই ঘৰলৈকে গৈ খবৰ এটা লৈ আহিব লাগিব আৰু তাই মেডিকেলত থকা দিনকেইটাতে মই ফেচবুকৰ পৰা পইচা পাবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে তাইক ঘৰলৈ অনাৰ পিছত যেতিয়া খবৰ ল'বলৈ যাম ফিট মাৰি থৈ আহিবলৈ পাৰিম মই ফেচবুকৰ পইচা পালোৱে বুলি বাবাটো মই গোপাল কাটি ঘৰ পৰা আহোঁগে দেই জবা খবৰটো লৈ আহোঁগে তালৈ গৈ বৰ বেছিকে এই গোটৰ পইচা পোৱা নোপোৱা কথাবোৰ আলোচনা কৰি নাথাকিব দেই নকওঁ দে সেইবোৰ কথা তই মোক শিকাব লাগেনে তোৰ মাৰে হয় মই মাৰে নেজানো নহয় এতিয়া সেইবোৰ কথা আমিয়ে গম পোৱা নাই তাই কেলে কি কাৰণেনো সেই ৰাতিখন চাৰিআলিলৈ যাবলগীয়া হৈছিলে ডক্টৰে মূৰত দুখ পাইছে বুলি কৈছে ভালকে কথাই ক'বলৈ পোৱা নাই তাই হেনো ওলাই যোৱাৰ আগত গুটিহঁতৰ ঘৰলৈ যাওঁ বুলি কৈছিলে হয় নি মই পাকঘৰত ভাত বনাই আছিলোঁ মোকে চিঞৰি কৈ থৈ গৈছিলে গুটিহঁতৰ তাৰপৰা পটককৈ আহোঁগে বুলি কিবা ভিডিঅ' এটা আনিবলগীয়া আছে বুলি তাইও তেতিয়াহ'লে মিছা কথা দুটামান কয় ন মই আকৌ নকয় বুলিহে ভাবিছিলোঁ আগে পিছেও এনেকৈ ৰাতি ক'ৰবালৈ গৈ পাইছে হপায় সেইকাৰণে কালি গৈছিলে নেযায় দেই নেযায় আমাৰ চম্পাই আগে পিছে এনেকৈ ঘৰত নোকোৱাকৈ কোনো কাহিনী ক'লৈকো গৈ পোৱা নাই দিন বেয়া থাকিলে ভালেও ভাল মানুহবোৰৰ লগতো যি টি ঘটনা হৈ যায় যিমান যি হ'লেও সেই ৰাতিখন যে ছোৱালী মানুহজনী হৈ বাহিৰলৈ ওলাই যোৱা কথা এষাৰ কিন্তু মই বৰ ভাল পোৱা নাই দৰকাৰ নাথাকিলে আমাৰ জবাই ঘৰৰ পৰা পদূলি মুখলৈকো নাযায় আগে পিছে তাই গৈ পাব লাগিব নহ'লে একেদিনাই ৰাতি ক'ত ওলাই যাব কোনো কাহিনী ওলাই নোযোৱা ছোৱালীজনীয়ে আহৈ কেনেবাই বহি ইয়াতে বহ আৰু এই চব মানে মানুহক সাহস দিবলৈ আহিছে নে ভয় খুৱাই মাৰিবলৈ আহিছে বাৰু কেনেকুৱা কথাবোৰ কৈ আছে সিও নবৌ আপোনাক যে ইমান চিঞৰিলোগে ঘৰলৈ গৈ ইয়াতহে আছেহি মানে আজিৰ পৰা নহয় কালি ৰাতিপুৱা মই ইয়াতেই এইটো আপোনালোকৰ জবা মোবাইলটো নহয় জানো হয়তো আকৌ ক'ত পালি তই এইটো ভাইটিয়ে মই চাৰিআলিলৈ গৈছিলোঁ তাৰ যোনটো কোৱাত এক্সিডেণ্ট হৈছিলে তাৰ অকণমান আগত তললৈ মূৰ কৰি পৰি আছিলে মোবাইলটো সেইকাৰণে কোনো দেখি নাপালে আকৌ মই দেখি পোৱাৰ লগে লগে বাৰু ডিছপ্লেখন চাইছোঁ তাত জবা ফটো এখন আছে লগালগ ইয়ালৈ লৈ গুচি আহিলোঁ বেলেগক কৈ থকা নাই আৰু বৰ ডাঙৰ সহায় এটা কৰিলি দেই পেটুৱা এতিয়া মোবাইলটোৰ পৰা যি কি নহওক কিবা এটা নহয় কিবা এটা হ'লেও গম পোৱা যাব তাই মোবাইলটো খুলি চাওঁ নে নাচাওঁ বাৰু মই চালেও আপদ নেচালেও বিপদ হ'ব এতিয়া হেৰা শুনিছা এই জবা ভাগৰ অলপ আগত শৌচ আহিলে হেনো যোৱা নেকি মেডিকেললৈ আহিলে নি
ব'ল অকণ নহ'লে সেই খাওঁ সুধিব লাগেনে এইটো জবা ভাগৰ মোবাইলটোও পালোঁ পেটুৱা আহি দি থৈ গ'লহি সিহঁত দুটা চাৰিআলিলৈ গৈছিলে হেনো তাৰ য'ত এক্সিডেণ্ট হৈছিলে তাৰ অকণমান আগতে পৰি আছিলে হেনো খুব ভাল কথা মোবাইলটো পালে যদি এতিয়া তাত কিবা এটা নহয় কিবা এটা ওলাবই চাবা আকৌ তুমি এতিয়া বিশেষ চিন্তা কৰিবলগীয়া একো নাই বেছিকে ভয় খাই থকাৰ কাৰণে মুখৰ পৰা একো ওলোৱা নাছিলে এতিয়া নৰ্মেললৈ আহিছে চিন্তা নাই এক্সিডেণ্টৰ কেছবোৰত প্ৰায় তেনেকুৱা হয়েই হয় ছাৰ 2-3 মান ৰখি তোমালোকে যাওঁ বুলিলে যাবই পাৰিবা ঐ ছোৱালী ভোক লাগিছে নি জবা ঐ সাৰ পালি পাগলীজনী এজনী ক কেনেকুৱা লাগিছে এতিয়া গাটো মূৰ চুৰ ঘূৰাই আছে নি মূৰটো ঘূৰাই আছে গাটো দুৰ্বল দুৰ্বল লাগিছে ভাল হ'ব ৰ চেলাইন খুৱাই আছে নহয় তোৰ ভাগৰ মোবাইলটো পালোঁ দেই পালি নি খুব ভাল কথা মোবাইলটোৰ ভিতৰত বহুত কিবা কিবি সোমাই আছে মই এতিয়া গোটেইখিনি ক'বলৈ নোৱাৰিছোঁ তই খুলি দেখুৱাবি মোবাইলটো দাদাহঁতৰ আগত চিন্তা নকৰিবি সেইবোৰ যি কৰিব লাগে চব মই কৰিম ভনীলে পঠিয়াই দিম মেছেজবোৰ আগতেতো নাম্বাৰবোৰ দিয়া আছেই তাই দুদিনতে ধৰি পেলাব তোক কোনে খুন্দিয়াই থৈ গৈছিলে মুঠতে তোৰ অৱস্থা কোনে এনেকুৱা কৰি পেলাই আছে সিহঁতেও শাস্তি পাবই লাগিব কথা সিমানেই পাব লাগিব দুদিনমানৰ পৰা ইমান অশান্তি দি আছে দে তই এতিয়া বৰকে সেইবোৰ কথা চিন্তা কৰি নাথাকিবি আৰাম কৰ টোপনি যাবলৈ চেষ্টা কৰ ঐ ব'ল ব'ল ৱা তই এটা কি মেডিকেলত কেমেৰা ধৰি আছ ব'ল ইয়াত সেইবোৰ কৰি নাথাকিবি ৰ'ব না আজিকালি মেডিকেল চেডিকেল বুলি কথা নাই নহয় মানুহবোৰে চবতে ভিডিঅ' বনায় পেহীকো এটা বনাই থৈ দিওঁ তাইক মেডিকেলত পঢ়ি থাকোঁতে কেনেকুৱা লাগিছিলে পিছত নিজে চাবলৈ পাৰিব ব'ল সেইবোৰ ল'ৰা ধেমালি কৰি নাথাকিবি দে গোটেই এবাৰ মই যেনে তেনে ভাল হৈ মেডিকেলৰ পৰা ঘৰলৈ গৈ লওঁ সিহঁত দুটা চেহেৰাটোতো মনত আছেই বিচাৰি ফুৰিম দিনে ৰাতিয়ে নোপোৱালৈকে যেতিয়া পাম এনেকুৱা থাপৰ দিম নহয় মই যিমান কষ্ট পাইছোঁ মোতকৈ 10 গুণ বেছি কষ্ট পাব লাগিব সিহঁত দুটাই হেল্ল' অ ভনী ক তোক কালি এবাৰ ফোন এটা কৰিম বুলি মই কৰিবলৈ সময় পোৱা নাই জাননে কেনেকুৱা ল'ৰা ধপৰা কৰি ফুৰিছোঁ বুলি ভাবিছ কালি ৰাতিৰ পৰা বৰ ডাঙৰ কথা এটা হ'ল নহয় আমাৰ জবাক কালি ৰাতি কোনোবাই খুন্দিয়াই থৈ গ'ল নহয় মেডিকেলত পৰি আছে কি কোনে খুন্দিয়াই থৈ গ'ল কেনেকে সেইবোৰ বহুত কথা আমিও বৰ ভালকে নেজানোৱেই তাই একো এটা ক'বলৈ পোৱা হোৱাই নাই নহয় অকণমান আগত হোচ আহিছেহে খালি তোক মই এতিয়া কালি তাইক কোনোবাই দিয়া মেছেজ কেইটামান আছে হেনো সেইকেইটা পঠিয়াই দিম দেই তই সেইবোৰ চাই চিতি কি কৰিব লাগে কৰিবি কিন্তু মেছেজবোৰ পঠিয়াও কেনেকে বাৰু এতিয়া সেইটো আৰু চিন্তা কৰিব লাগে নে ময়ে দি দিম মাহীক স্ক্ৰীনশ্বট মাৰি হোৱাটছআপত পঠিয়াই দিলেই হ'ল ইয়াত যেনেকে আছে তেনেকে মাহীয়ে দেখি পাব গুটিকে পঠিয়াই দিবলৈ দে সোনকালে মই ৰৈ আছো দে এতিয়া দে দিছো ৰ 2 বছৰ মানৰ মূৰত কি মনত পৰিলে হয় বন্ধু বন্ধু 2 বছৰ সম্পূৰ্ণ হোৱাগে নাই আৰু 20-25 দিন মান বাকী আছিলে চাগে তেতিয়াহ'লে সেইকেইটা দিনো সম্পূৰ্ণ হৈ ল'বলৈ দিব লাগিছিলে আকৌ 2 দিনমান আগতীয়াকে আহিলা যে হয় দেই দৰকাৰ এটা নোহোৱা হ'লে নাহিলোৱেহেঁতেন জানো আমাৰ গাঁওবুঢ়া বন্ধু যে একো দৰকাৰ নাথাকিলে নাহে বুলি পিছে আপুনি আজি বৰ বেয়া দিন এটাত আহিলে দেই আমাৰ ল'ৰাটো নাই নহয় এসপ্তাহ মানেই হ'ল কলকাতালৈ যোৱা সত্য সিয়ে গ'ল আকৌ সত্য থকা হ'লেও এটা কথা এতিয়া ঘপককে ক'ৰ পৰা কিটো যোগাৰ কৰি খুৱাওঁ বাৰু আজি বন্ধুক অহা আগত ফোন এটা নকৰিলে আকৌ আপুনি ফোনটো কৰা হ'লে অন্ততঃ ওচৰৰে কাৰোবাক কৈ মেলি কিবা এটা আনি থ'বলৈ পাৰিলোহেঁতেন মানে মেইন কাহিনীটো এইটো তাইক মিছ কল দি আমনি কৰি থকা কেইটাই যে খুন্দিয়াই থৈ গ'ল সেইটো খাটাং মুঠতে এই নাম্বাৰ কেইটা মালিকক উলিয়াবলৈ পাৰিলেই তাইক খুন্দিয়াই থৈ যোৱা কেইটাও ধৰা পৰিব নিজে তাইৰ খংটো মোৰ নিচিনাই আকৌ খঙতে ওলাই গৈছিলে চাগে ৰাতিখন যি কি নহওক বেচেৰীজনী হোচ আহিলে যেতিয়া কুকুৰকেইটাক ধৰিবলৈ আৰু বেছি সময় নালাগিব বন্ধুৱনীয়ে ইচ্ছা কৰিলে আৰু কৰিবলৈ নোৱাৰা কাম আছেনে বেছিকে নালাগে বাৰু এইবোৰ কৰিবলৈ মাইকী মানুহ এজনীৰ নাম দিম তাইৰ নামটো যেনে তেনে সোমোৱাই দিবচোন 10,000 পোৱা ফাইনেল লিষ্টখনত এনেওতো আমাৰ বন্ধুৱনীৰ হাতৰ মুঠিতহে আছে চাগে সেইবোৰ আজিকালি আকৌ মই সেইবোৰ কাম নকৰা হলো নহয় বন্ধু সত্যনাৰায়ণ কলকাতাৰ পৰা অহাৰ পিছত কিবা এটা বিজনেছত ধৰিম বুলি কৈছে সিহঁতে ময়ো সিহঁতৰ লগতে লগ হৈ ল'ম বুলি ভাবিছো এতিয়া সেই চৰকাৰে বনোৱা ফাইনেল লিষ্টখনত মইনো কেনেকে কাৰোবাৰ নামটো সোমোৱাই দিওঁ বাৰু হয় আমাৰ নাৰায়ণে কলকাতালৈ যোৱাৰ আগত মোক বাৰে কৈ থৈ গৈছে এইবোৰ কামত আৰু মাথা নেমাৰিবলৈ যাৰ নাম আহিছে পাব যাৰ নাম আহিছে নেপায় ইমান জোৰ কৰি উলিয়াই অনা বস্তু নহয় পইচাটো আৰু বন্ধুক যোনে মোৰ ওচৰলৈ পঠিয়াইছে
ইয়াৰ পৰা গৈ সিহঁতকো ভালকে বুজাই দিবগে বোলে লক্ষী মাষ্টৰ ঘৈণীয়েকে এনেকুৱা কাম আগতো কৰা নাছিলে এতিয়াও কৰিবলৈ নোৱাৰে এতিয়াতো একেবাৰে বাদেই দিলো বুলিয়ে কৈ দিব হয় বাৰু বন্ধুৱনীয়েনো কেনেকে ফাইনেল লিষ্টখনত আকৌ নাম সোমোৱাই দিবলৈ পাৰিব অসম্ভৱ কথা বন্ধুৱনীয়ে কৰিব পৰা কাম হোৱা হলে মোক না বুলি কেতিয়াও নকলেহেঁতেন ধেৎ মাথা নাইকিয়া চবৰ পাল্লাত পৰিহে মই ইয়ালৈ আহিবলগীয়া হ'ল দেই এতিয়া নিজৰ লাজ লাগি গৈছেগে বাকী চব বাৰু ঠিকেই আছিলে কিন্তু বন্ধুৱনীয়ে পুতেকহঁত কলকাতালৈ যোৱা কথাটোকে 200 বাৰমান নকলে নে আজি শুনি শুনি আমনি লাগি গলগে পাই কলকাতালৈ যোৱা মানুহ গোটেই পৃথিৱীত অকল বন্ধুৱনীয় ল'ৰাটোহে আছে নে কি বাৰু জোখতকৈ বেছি কলে আজি একেটা কথাকে বেচেৰীজনী ঘপ ঘপকে চেহেৰাটোলে মনত পৰি আছে পাই কেনেকুৱা হেতা পৰি আছে মিছ কল দি থকা হাৰামিকেইটাই তাইক মাতি এনেকে খুন্দিয়াই পেলাই থৈ গ'ল ক' যে ল'ৰা কি কাৰণে যে এইবোৰ কৰিছে ভগৱানেহে জানে আৰু ভনীয়ে অতি সোনকালে তাইক খুন্দিয়াই থৈ যোৱাকেইটা ধৰা পেলাবলৈ পাৰিলে হ'ল আৰু খুন্দিয়াই থৈ যোৱাকেইটা ধৰা পোৱা মানে তাইক মিছ কল দি আমনি কৰি থকাকেইটা ধৰা পোৱা একেটাই কথা হে প্ৰভু আমাৰ জবাজনী ভাল হৈ সোনকালে ঘৰলৈ ঘূৰি আহিব পৰা হ'লেই হয় আৰু